ৰঙাজানত গাড়ীখন থ'বলৈ আহিছিলোঁ। তাৰপিছত খেলৰ গাড়ীতে উঠি গৈ আছোঁ এতিয়া। এই এখন এল্টো 3খন দিয়া আছে, এখন 2খন 3খন আছে। এল্টোখন আগত গৈ আছে, এইখন এইপিনে এল্টো আহি আছে আৰু টাটা এচি এখন আহি আছে লগত। আৰু মই য'ত বহি আহিছোঁ চেলেৰো এখন। আৰু এতিয়া ডিলাৰৰ পৰা আহি আছোঁ 6খন গাড়ী লৈ মেলি। আৰু মই গৈছিলোঁ বেলেগ কামত আৰু লগতে উপলাৰ লগতে গুচি আহিলোঁ ডিলাৰৰ পৰা। গাড়ী তাত য'ত খেল হ'ব আজি উদঘাটন হ'ব তালৈকে গৈ আছোঁ এতিয়া। 6খন গাড়ী গৈ আছে, এল্টো 3খন, চেলেৰো এখন আৰু ৱেগনাৰ এখন, চুইফ্ট এখন। আৰু পিছত একেবাৰে পিছত আহি আছে টাটা এচি এখন, হয়নে আছে। সকলো বৰ্তমান ভালে আছেনে? বুধনচিকা আন্তঃ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে ৰঙাগাঁও ফিল্ডৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। উপহাৰ কুপন খেল য'ত হ'বলগীয়া গৈ আছে অক্টোবৰ 14 তাৰিখে হ'বলগীয়া খেলখন আৰম্ভ আজি উদ্বোধন কৰিবলৈ লৈছে খেলৰ টিকেটৰ। আৰু চাই থাকক ভিডিঅ'টো পূৰা মজা আছে, পূৰা এনজয় লওক। আৰু ব'লকচোন ইয়াত কি বাইক আছে, কি গাড়ী আছে চব সকলো দেখাই আছোঁ। বিন্দাছ চাই থাকক, ব'লক। এয়া সোমাই যাওঁ ভিতৰলৈ। দেখিছে না শ্ৰী হৰিওম ৰাইজৰ মন্দিৰ। দাদাও আহিছে। চাহ খুৱাইছে সেইকাৰণে এতিয়ালৈকে চাহ খাই আছোঁ। আৰু বাকী 2খন গাড়ী আহি পোৱাহি নাই, সেইকাৰণে আপোনালোকক দেখাব পৰা নাই সম্পূৰ্ণ গাড়ীবোৰ। যি প্ৰমোশ্যন, আমাৰ পুৰস্কাৰসমূহৰ যি প্ৰমোশ্যনৰ ব্যৱস্থা আছিল সেয়া আজিৰ দিনটো নিৰ্ধাৰিত কৰা হৈছিল। আৰু সময়মতে ইতিমধ্যে আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'বলৈ গৈ আছে। উপস্থিত সকলোকে এই সুধী সমাজক আমি হৰিহৰৰ ৰাজহুৱা মন্দিৰ সমিতিৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। এই কাৰ্যসূচী নিচেই অনুষ্টুপীয়াকৈ কৰা হ'ব। আমি অনুষ্ঠানটোৰ প্ৰাৰম্ভতে আমাৰ মন্দিৰ সমিতিৰ তৰফৰ পৰা অকণমান মৰম আদৰি তথা নামচনীয়া গাঁৱৰ গাঁও প্ৰধান হৰেণ বৰগোহাঁই ডাঙৰীয়া তথা কমাৰবন্ধা অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়া সংগঠক হাছান আহমেদ ডাঙৰীয়া, আমাৰ ইয়াৰ পৰা আদৰণি জনাব কেইবাগৰাকী বিশিষ্ট ইউটিউবাৰ আমাৰ মাজত দেখিবলৈ পাইছোঁ। এই তেখেতসকল হৈছে মাননীয় ভূষণ পাঠক ডাঙৰীয়া, অয়ন দাস ডাঙৰীয়া, নয়ন পাঠক ডাঙৰীয়া, ৰমেশ আহমেদ ডাঙৰীয়া, ৰয়েল আহমেদ ডাঙৰীয়া, গৌৰৱ কাই, নিবেদিতা দত্ত, সূৰ্যচয় কোঁৱৰ, DJ গগৈ, নিত্য নিৰঞ্জন, ডিম্পী বৰা, জোনমণি গগৈ, দেৱযানী বৰা, বুধেন শইকীয়া, চুমু বিন্দাস, আমাৰ ৰাংগা আৰু ময়ূৰ বৰা। আৰু এই অনুষ্ঠানৰ প্ৰমোশ্যনৰ যি মূল বক্তব্য সেয়া আপোনালোকৰ সন্মুখত ৰাখিব আমাৰ শ্ৰদ্ধাৰ পৱন শইকীয়া ডাঙৰীয়াই। গতিকে আহক আমাৰ এই অনুষ্ঠানৰ বক্তব্য। প্ৰথমতে আজি আমাৰ মুখ্য অতিথি প্ৰমোশ্যনৰ মুখ্য বক্তা শ্ৰদ্ধা পৱন শইকীয়া ডাঙৰীয়া এখন গোলাম গামোচাৰে আদৰণি জনাব। আমাৰ ব্যাহত হৈ থকা বিজুলী সংযোগ আমি পাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব দিবাকৰ নাথ ডাঙৰীয়াই। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে হৰেণ বৰগোহাঁই ডাঙৰীয়া, তেখেত উপস্থিত হোৱাহি নাই। হাছান আহমেদ ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব ভাইটি তেলী ডাঙৰীয়াই। ইয়াৰ পাছতেই ভূষণ পাঠক, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব উজ্জ্বল বৰগোহাঁই। অয়ন দাস ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিপুল কলিতা ডাঙৰীয়াই। ইয়াৰ পাছতেই নয়ন পাঠক ডাঙৰীয়াক আদৰণি জনাব মণি আহমেদ ডাঙৰীয়াই। ৰয়েল আহমেদ ডাঙৰীয়াক
সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক আমাৰ উদ্যোক্তাই এখন ফুলাম গামোচাৰে আদৰণি জনাব। কেশৱ শইকীয়া, নিবেদিতা দত্ত, অজয় বৰা ডাঙৰীয়াই নিবেদিতা দত্তক আদৰণি জনাব। সূৰ্যশয় কোঁৱৰ আদৰণি জনাব। ভাইটি তেলী ডাঙৰীয়া, DJ গগৈ, উজ্জ্বল বৰগোহাঁই এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। নিত্য নিৰঞ্জন, তেখেতক দিবাকৰ নাথ ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। জিম্পি বৰা, কেশৱ শইকীয়াই এখন গামোচাৰে আদৰণি জনাব। জোনমণি গগৈ, মণি আহমেদ ডাঙৰীয়াই ফুলাম গামোচাৰে আদৰণি জনাব। দেৱজানী বৰা, বুধেন শইকীয়া, চুমু বিন্দাস, দিবাকৰ নাথ ডাঙৰীয়াক চুমু বিন্দাসক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। দিবাকৰ নাথ ডাঙৰীয়াই ফুলাম গামোচাৰে আদৰণি জনাব। ময়ূৰ বৰা, ইয়াৰ পাছতে অনুজ প্ৰিয়ম, তেখেত অনুপস্থিত। আজি এই ৰঙাগৰা ফিল্ডত উপস্থিত থকা সমূহ ৰাইজ, যিহেতু আপোনালোকে সকলোৱে গম পাইছে, শ্ৰী শ্ৰী হৰিহৰ মন্দিৰৰ সাহাৰ্যাৰ্থে আজি উপহাৰ কুপনৰ খেলৰ শুভাৰম্ভণি কৰিব বিচাৰিছে। শ্ৰী শ্ৰী হৰিহৰ মন্দিৰ গোলাঘাট জিলাৰ দক্ষিণ ঢঙিঙা মৌজাৰ ৰঙাগড়াত অৱস্থিত। এই এলেকাটো একেবাৰে অনুন্নত। এই এলেকাটোত উন্নত কৰিবৰ কাৰণে ৰাস্তা পদূলি কিছু উন্নত হ'লেও ইয়াত বহুতো কৰণীয় কাম আছে। আৰু তাৰ লগতে আমাৰ কাষতে পঞ্চানন মন্দিৰ ভাগো ইয়াত আছে। এই দুইভাগ মন্দিৰ যি ধৰণে আগবঢ়াই নিব পাৰিব লাগিছিল, ৰাইজৰ দান বৰঙণিয়ে সেইখিনি এতিয়ালৈকে কৰিব পৰা অৱস্থাটো হোৱাগৈ নাই। আমি ভাবিছোঁ যে এই মন্দিৰভাগ উন্নতি সাধন কৰিব পাৰিলে ৰাইজে এই এলেকাত যিখিনি কাম আছে নিশ্চয় নিয়াৰিকৈ কৰিব পৰা যাব। যিহেতু ইয়াত আপোনালোকে দেখিছে যে বাট পথৰ সমস্যা যথেষ্টখিনি আছিল। ইয়ালৈ মানুহ আহিবলৈ আগতে বহুত অসুবিধা আছিল। আজি কম দিনৰ ভিতৰত কিছু ৰাস্তা অলপ উন্নত কৰাৰ কাৰণে আজি গাড়ী ঘোঁৰা আহিবলৈ সুবিধা হৈছে। আজি এই হৰিহৰ মন্দিৰৰ উপহাৰ কুপনৰ যোগেদি ৰাইজে সহযোগিতা আগবঢ়ালে যিখিনি আৰ্থিক অনুদান পোৱা হ'ব, আৰ্থিক অনুদানৰ ফালৰ পৰা আমি প্ৰথমতে হৰিহৰ মন্দিৰভাগ উন্নীতকৰণৰ লগতে পঞ্চানন মন্দিৰৰ উন্নীতকৰণৰ কথা আমাৰ কমিটিৰ সদস্যসকলে অনুভৱ কৰি আছে। এই কামখিনি কৰিবলৈ বিচাৰিছে। যিহেতু হৰিহৰ মন্দিৰৰ আমাৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি আমাৰ কৰ্মকৰ্তাসকল সকলো আছে, পঞ্চানন মন্দিৰো আছে। আৰু আমাৰ এই মন্দিৰৰ কৰ্মকৰ্তাসকলে অহোপুৰুষাৰ্থ সদায় চেষ্টা চলাই আছে যে আমি মন্দিৰভাগ কেনেকৈ উন্নীত কৰিব পৰা যায়। গতিকে আমি আশা ৰাখিছোঁ আজি ইয়াত ইউটিউবাৰসকল আছে, ইউটিউবাৰসকলে আজি আমি যিখন খেল অনুষ্ঠিত কৰিব বিচাৰিছোঁ, এই খেলখনত অসমত যে তেখেতসকলে অসমৰ লগতে বাহিৰতো তেখেতসকলে যাতে আমাৰ এই খেলখনক সম্প্ৰচাৰ কৰে। আৰু সম্প্ৰচাৰ কৰাৰ লগে লগে আমি ভাবিছোঁ ৰাইজে নিশ্চয় যিখিনি আমাৰ উপহাৰ কুপন খেলোৱা হ'ব, এই কুপনখিনি নিশ্চয় তেখেতসকলে লাভ কৰিব লাগে। যি সহায়ৰ যোগেদি আমি আপোনালোকৰ পৰা সহায় পালে, নিশ্চয় প্ৰেৰণা পালে আমি খেলখন আগুৱাই লৈ যাব পাৰিম। আৰু এই অনুদানৰ জৰিয়তে আমি যিখিনি তাৰ পৰা সংগ্ৰহ হ'ব, সেই সংগ্ৰহ খেল খেলাৰ সেই থকাখিনি আমি কাম কৰিবলৈ আমি সক্ষম হ'ম। সেইকাৰণে আজি নতুন বছৰ আমাৰ বিহু খুৱাই 6 বহাগ কৰিছে, আজি 7 বহাগ হ'বলা।
আজি ৭ বহাগত আৰু 5 নম্বৰ ঠাৰখন অহা নাই, 2 নম্বৰ ভেনুখন আহি পোৱাহি নাই দেই। আৰু 1 নম্বৰ হৈছে ইনোভা। আমাক এই খেলখন আগুৱাই লৈ যাবৰ কাৰণে অসমৰ বিভিন্ন জেগাৰ পৰা ইউটিউবাৰসকল আহিছে। তেখেতসকলে নিশ্চয় চেষ্টা চলাব। আমি তেখেতসকলৰ ওপৰত আশা ৰাখিছোঁ যাতে আপোনালোকে এই অনুন্নত জেগাটো উন্নীত 6 নম্বৰ এলটো কিছু সহায় কৰে। টপ মডেল এইটো আমাৰ আৰু 4 নম্বৰ ৱেগনাৰ, আশা। 10 নম্বৰ এলটো টপ মডেল, লাষ্ট দিছে কেৰিয়া টাটা এচি, কাম কৰিব পৰা যাব। আৰু আমি দেখিছোঁ বহু খেল 8 নম্বৰ কিন্তু আমাৰ শ্ৰী শ্ৰী হৰিহৰ মন্দিৰ আমাৰ আয়োজক সমিতিয়ে আমাৰ স্কুটি অনুভৱ কৰিব পৰা 4খন নাছিলোঁ যে আজি এক্টিভা এই ধৰণে আপোনালোকক আটাইকে আমি লগ পাব পাৰিম। কিন্তু জেগাডোখৰ কিছু খেলখনৰ আজি শুভাৰম্ভণি কৰাৰ কথা আমি আপোনালোকৰ আগত কৈছোঁ। আৰু আপোনালোকে আশা কৰিছোঁ যে এই খেলখন সম্প্ৰচাৰ কৰি আমাক সহযোগিতা আগবঢ়াওক, সহায় কৰক। এই আমাৰ আশা। নতুন বছৰ আজি 7 তাৰিখে আমি আজি এই সংকল্পটো গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আমাৰ যি এই পুৰস্কাৰসমূহ এই খেলখনৰ বাবে ৰখা হৈছে অসমবাসীলৈ আপোনালোকে আগবঢ়াই দিব। আপোনালোকৰ ঐকান্তিক প্ৰচেষ্টাই এই শ্ৰী শ্ৰী হৰিহৰৰ ৰাজহুৱা মন্দিৰৰ এই উপহাৰ কুপন খেলখন সফল কাম হোৱাত নিশ্চয় সহায় আৰু সহযোগিতা আগবঢ়াব। আপোনালোকৰ প্ৰচাৰ আৰু প্ৰসাৰেই এই শ্ৰী শ্ৰী হৰিহৰ মন্দিৰৰ এই উপহাৰ কুপন খেলখনৰ আচলতে সফল কাম হোৱাৰ মূল চাবিকাঠি। গতিকে এই আহ্বান আমি আপোনালোকলৈ ৰাখিলোঁ আৰু ইয়াকে কৈ এই চমু নম্বৰ পুৰস্কাৰ পৰা ষ্টাৰ্টিং কৰিছোঁ মই। আৰু এখন দেখিছেনে টাটা এচি, আৰু এইখনেই পালে কোনোবাই 100 টকাত লৈ যাওক, এখন টাটা এচি বিন্দাছ। নম্বৰ পুৰস্কাৰ হৈছে ইনোভা 3 ষ্টাৰ। অক্টোবৰ 14 তাৰিখে হ'বলগীয়া খেলখন শ্ৰী শ্ৰী হৰিহৰ মন্দিৰ ৰাইজৰ মন্দিৰ। একদম লাখ টকীয়া গাড়ী, আৰু এখন পাইছে ইনোভা পাব 100 টকাত। দেখিছেনে চব কিমান মজা। মই বহি আছোঁ ভিতৰত, একদম পূৰা ধুনীয়া আছে। আৰু অক্টোবৰ 14 তাৰিখে হ'বলগীয়া খেলখন অক্টোবৰ 14 তাৰিখে হ'বলগীয়া খেলখন এখন দেখিছে শ্ৰী শ্ৰী হৰিহৰ ৰাইজৰ মন্দিৰ উপহাৰ কুপন খেল। আৰু 2 নম্বৰ হৈছে ভেনু, আৰু 5 নম্বৰ থাৰ দিছে। আৰু বাকী আপোনালোকৰ গাড়ী দেখালোৱে, সকলো গাড়ী একদম পূৰা চাই থাকক, একদম পূৰা মজা আছে। আৰু টপ মডেল এখন ইনোভা টপ মডেল, অঁ ইনোভা একদম পূৰা টপ মডেল 3 ষ্টাৰখন। আৰু পূৰা 100 টকা টিকেটত একদম লাখ টকা লৈ যাওক আপোনালোকে ব'লক। আৰু ময়ো একদম 100 টকা দি পিনে লাখ টকীয়া গাড়ী নিবলৈ আহি গ'লোঁ। ইয়াত বহি আছোঁ, লৈ যাওঁ লাগিছে ঘৰলৈ, আৰু লৈ গৈ আছোঁ ঘৰলৈ গাড়ীখন। চাই থাকক, পূৰা মজা আছে। আৰু আপোনালোকে টিকেট লাগিলে যোগাযোগ কৰিব। আৰু এইখন গাড়ী দেখিছে নহয় ইনোভা। টুষ্টি বহিয়া আছে। চাই ভাল পালে লাষ্টত লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুনকৈ মোৰ চেনেল যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি নাপাব। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ।